নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। চ' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি লৈ আহিছোঁ ক্লাছ 9ৰ ছায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ অধ্যায় 12 শব্দ চাউণ্ড চেপ্টাৰটো সকলোখিনি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। প্ৰশ্নাৱলীৰ লগতে অনুশীলনী গোটেই কুৱেশ্যন এনচাৰখিনি পাই যাবা এইটো ভিডিঅ'ৰ মাধ্যমেৰে। তোমালোকে গোটেই কুৱেশ্যনখিনি ভালদৰে লিখি ল'বা আৰু ভালদৰে এতিয়াৰ পৰা পঢ়ি যোৱা আৰু কিবা বুজি নাপালে মোক কমেণ্ট বক্সত জনাব পাৰিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ ক্লাছ 12ৰ শব্দ পাঠটো আৰু তোমালোকে বাকী চেপ্টাৰখিনি পাই যাবা। যদি তোমালোকে নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনতে চাবা, নহ'লে আমাৰ প্লেলিষ্টত গৈ তোমালোকে আছামিজ আৰু ছায়েন্সৰ সকলোখিনি চেপ্টাৰ চাই ল'বা আৰু মেথছৰ। তো ব'লা এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন আহিলে শব্দ পাঠটোৰ পৰা প্ৰথমটো কুৱেশ্যন। 1 নম্বৰ কুৱেশ্যন চাবা, প্ৰশ্নাৱলীৰ পৰা আহিছে স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ। তো আমাৰ কেনেদৰে কাণত পায় আহি চাউণ্ডটো সেইটো আমি এতিয়া ক'ব লাগিব। তো উত্তৰটো হৈছে স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণাবিলাকক কঁপিবলৈ বাধ্য কৰে। কাণবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পৰ্যন্ত ভ্ৰমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হ'ব। তাৰ পিছত ই নিকটৱৰ্তী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। তাৰ ফলত নিকটৱৰ্তী কণাটো তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। নিকটৱৰ্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে। শব্দ আহি কাণত নপৰা পৰ্যন্ত মাধ্যমত এই প্ৰতিক্ৰিয়াটো চলি থাকে। তো তোমালোকে এই বুলি উত্তৰটো ধুনীয়াকৈ লিখি দিবা, ঠিক আছে। যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা আৰু কিবা বুজি নাপালে মোক কমেণ্ট বক্সত তোমালোকে জনাব পাৰিবা। প্ৰশ্নাৱলী নেক্সটটো আহিছে প্ৰথমটো কুৱেশ্যন, তোমাৰ স্কুলৰ ঘণ্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে। তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তো উত্তৰটো লিখিবা যে স্কুলৰ ঘণ্টাটো কোবোৱাৰ সময়ত ঘণ্টাটোৰ লগত লাগি থকা তাৰ চৌপাশৰ কণাবোৰত কঁপিবলৈ বাধ্য কৰে। তাৰপিছত এই কণাবোৰ নিকটৱৰ্তী কণাবোৰৰ ওপৰত বল প্ৰয়োগ কৰে। তাৰ ফলত নিকটৱৰ্তী কণাবোৰো কঁপিবলৈ বাধ্য হয়। এনেদৰে গোটেই আন্দোলনটো মাধ্যমৰ কণাবোৰৰ মাজেদি সঞ্চালন হয়। সেই আন্দোলনটোক আমাৰ কাণত নপৰা পৰ্যন্ত চলি থাকে বাবে আমি ঘণ্টাৰ শব্দবোৰ শুনিবলৈ পাওঁ। তো আমি স্কুলত যিটো আমাৰ ঘণ্টাটো সেই ঘণ্টাটোৰ শব্দটো কেনেদৰে আমি সৃষ্টি হ'লে কেনেদৰে আমি শুনা পাওঁ, তো সেইটোৰ ওপৰত আপোনালোকে বৰ্ণনাটো চাই লোৱা। তাৰপাছত নেক্সট কুৱেশ্যন চাবা। তো নেক্সট কুৱেশ্যনটো আহিলে 2 নম্বৰ কুৱেশ্যনটো, শব্দ তৰংগ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে ৰেড মাৰ্ক দি ল'বা এইটো কুৱেশ্যনত, ঠিক আছে। তো উত্তৰটো লিখিবা যে শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে বাবে শব্দ তৰংগ যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। তো শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে বাবে শব্দ তৰংগক আমি যান্ত্ৰিক তৰংগ বুলি ক'ব পাৰোঁ। তাৰপাছত 3 নম্বৰ কুৱেশ্যনটো আহিলে, ধৰা হওক তুমি আৰু তোমাৰ বন্ধু চন্দত আছা, তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ'বানে। তো আমি এতিয়া এইটো কুৱেশ্যনৰ উত্তৰটো লিখিম যে শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন। যিহেতু চন্দ্ৰপৃষ্ঠত কোনো ধৰণৰ বায়ুমণ্ডল নাই, গতিকে তাত শব্দ কৰিলেও শব্দৰ সঞ্চালন নহ'ব, ফলত শব্দ শুনা নাযাব। তুমি যদি তোমাৰ এজন বন্ধুক চন্দ্ৰত তোমালোকে থিয় হৈ যদি কোৱা, কিবা এটা কথা যদি পাতা, তেনেহ'লে ইজনে সিজনে কিন্তু তোমালোকে শুনা নোপোৱা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, তো পাছৰ কুৱেশ্যনটো আছে যে প্ৰশ্নাৱলী কুৱেশ্যন। নেক্সট কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনটো, শব্দ তৰংগৰ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা দিয়া। তো তোমালোকে এইখিনি সংজ্ঞাখিনি চাই ল'বা এতিয়া। উত্তৰটো আছে তৰংগ দৈৰ্ঘ্য চাবা প্ৰথমতে, দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক অনুভৱনৰ মাজত দূৰত্বক কি বুলি কোৱা হয়, তৰংগ দৈৰ্ঘ্য বুলি কোৱা হয়। কম্পনাংক ডেফিনেশ্যনটো চাবা, কম্পনাংক মানে হৈছে প্ৰতি একক সময়ত সংঘটিত সম্পূৰ্ণ কম্পনৰ সংখ্যাক কম্পনাংক বোলে। পৰ্যায়কাল মানে হৈছে মাধ্যমৰ ঘনত্ব বা চাপৰ এটা কম্পন সম্পূৰ্ণ হওঁতে তৰংগক প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বোলে। তো পৰ্যায়কালৰ সংজ্ঞাটো এইটো। তাৰপাছতে বিস্তাৰ মানে হৈছে মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বুলি কোৱা হয়। তো তোমালোকে তৰংগ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায়কাল আৰু বিস্তাৰৰ গোটেই সংজ্ঞাকেইটা তোমালোকে ভালদৰে মনত ৰাখি ল'বা, এইকেইটা খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে। 2 নম্বৰ কুৱেশ্যনটো আহিলে, শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে। তো এই 2 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো লিখিবা, শব্দৰ দ্ৰুতি হৈছে, তোমালোকে কোৱালিটিটো বঢ়াই ল'বা ভিডিঅ' কোৱালিটিটো, তেতিয়া তোমালোকে স্পষ্ট দেখা পাবা। শব্দৰ দ্ৰুতি হৈছে সংকোচন বা অনুভৱনৰ দৰে তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব। আমি জানো যে দ্ৰুতি ভি ইজুকেল টু দূৰত্ব বাই সময় ইজুকেল টু তৰংগৰ দৈৰ্ঘ্য ডিভাইড বাই পৰ্যায়কাল, টি পৰ্যায়কাল, ঠিক আছে। তো ভি ইজুকেল টু তোমালোকে লিখিবা, তাৰপিছতে অংকটো কৰি দিয়াৰ লগে লগে অৰ্থাৎ দ্ৰুতি ইজুকেল টু তৰংগ ইনটু কম্পনাংক তোমালোকৰ হৈ যাব। তো এইটো কুৱেশ্যন তোমালোক ক্লিয়াৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ কুৱেশ্যনটো তোমাৰ অংকই আহিলে, প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি
440 ms টু দি পাৱাৰ -1 আৰু কম্পনাংক 220 হাৰ্টছ ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা তো তৰংগ দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগিব তোমালোকে উত্তৰটো চাই ল'বা অংকটো চাই লোৱা গিভেন অৰ্থাৎ দিয়া আছে দুটি v = 440 ms কম্পনাংক vs 220 হাৰ্টছ এটাকে তৰংগ দৈৰ্ঘ্য তোমালোকে উলিয়াবা v = তোমালোকে উলিয়াব লাগিব এতিয়া আমি ঠিক আছে v = আমি ইয়াত কোৱেশ্যনটোত পোৱা নাই তো v = আমি উলিয়াব লাগিব আমি জানো যে তোমালোকে সূত্ৰটো বহাই দিবা দুটি = তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক তো তৰংগ তোমালোকে এইটো সূত্ৰ জানিব লাগিব যে দুটি তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক ঠিক আছে তো 440 তোমালোকে বহাই দিবা তাৰপিছতে তোমালোকে মানটো উলিয়াই দিবা মানটো উলিয়াই দিয়াৰ পাছতে চাবা তোমালোকে নেক্সট কুৱেশ্যনটো মানটো উলিয়াই দিয়াৰ পিছত তোমালোকে সেইটো কুৱেশ্যন ক্লিয়াৰ হৈ যাব তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আহিছে ঠিক আছে 4 নম্বৰ কুৱেশ্যন চাবা উৎসৰ পৰা 450 মিটাৰ দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 হাৰ্টছ উৎসৰ পৰা নিগত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান হ'ব তো এই কুৱেশ্যনটো তোমালোকে উত্তৰটো চাই লোৱা মই দেখাই দিছোঁ ছেম টু ছেম হয় তোমালোকে ভালদৰে চাই ল'বা প্ৰশ্নাৱলী নেক্সট প্ৰশ্নাৱলীটো আহিছে 1 নম্বৰ কুৱেশ্যনটো শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি মৰমৰ ষ্টুডেণ্টসকল তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা হোৱাটছএপ চেনেলত মই এই গোটেই পিডিএফটো পঠাই দিম বাৰু তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হৈ ফ'ল' কৰি ল'বা 1 নম্বৰ কুৱেশ্যনটো আহিলে শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি তো প্ৰাবল্যৰ আৰু শব্দৰ তীব্ৰতাৰ মাজৰ আমি পাৰ্থক্যটো চাম এতিয়া প্ৰতি ছেকেণ্ডত এক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পাৰমাণৱিক শব্দৰ তৰংগ প্ৰাবল্য বোলে আনহাতে তীব্ৰ হ'ল শব্দলৈ কাণে দিয়া সঁহাৰিব খোজ তাৰপিছতে নেক্সট লিখিবা আমাৰ কাণে একে প্ৰাবল্যৰ দুটা শব্দৰ এটাক আনটোতকৈ উত্তম ৰূপে ধৰা পেলালে তাক আনটোতকৈ কি হৈ যায় ডাঙৰ শুনিবলৈ পাম আমি মানে ইটোতকৈ আমি সিটো বেছিকৈ শুনিবলৈ পাম তো শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য তোমালোকে ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো আহিছে কিবা যদি বুজি পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা মই বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে চিন্তা কৰিব নালাগে মাত্ৰ তোমালোকে কমেণ্ট কৰিবা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা প্ৰশ্নাৱলী নেক্সট আহিলে 1 নম্বৰ কুৱেশ্যনটো বায়ু পানী আৰু লুৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয় তো উত্তৰটো হৈছে এক নিৰ্দিষ্ট উষ্ণতাত লুৰ মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয় তো এক নিৰ্দিষ্ট উষ্ণতাত ঠিক আছে তাৰ পাছৰ কুৱেশ্যন চাবা প্ৰশ্নাৱলী নেক্সট আহিছে 1 নম্বৰ কুৱেশ্যনটো অংকৰে আহিছে তো অংকটো তোমালোকে চাবা 1 নম্বৰ কুৱেশ্যনটো কৈছে যে শব্দ এটাৰ প্ৰতিধ্বনি 30 ছেকেণ্ড পিছত শুনা গ'ল প্ৰতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান দিয়া আছে শব্দৰ দ্ৰুতি 342 ms টু দি পাৱাৰ -1 তো উত্তৰটো তোমালোকে লিখিবা যে দিয়া আছে শব্দৰ দ্ৰুতি আমি শব্দৰ দ্ৰুতি যিহেতু পাই আহিছোঁ v = 342 মিটাৰ পাৰ ছেকেণ্ড প্ৰতিধ্বনি শুনিবলৈ লগা সময় t = 35 এতেকে শব্দই অতিক্ৰম কৰা দূৰত্ব v × t তো আমি v × t কৈ দিয়াৰ লগে লগে যেতিয়া আমি v মানটো পাইছোঁ আমি ঠিক আছে t মানটো পাইছোঁ দুটা তোমালোকে পূৰণ কৰি দিবা 1026 মিনিট তোমালোকৰ হৈ যাব ঠিক আছে তো এইটোৱে হৈছে ইয়াৰ উত্তৰটো তাৰপাছতে নেক্সট আহিলে 30 ছেকেণ্ডৰ শব্দটোৱে প্ৰতিফলনৰ পৃষ্ঠৰ পৰা দূৰত্বৰ অতিক্ৰম অৰ্থাৎ আমি এতিয়া দূৰত্ব যিটো আমি মানটো পাইছিলোঁ সেই মানটোৱে দুভাগ কৰি দিবা 513 মিটাৰ তোমালোকৰ ওলাব প্ৰশ্নাৱলী নেক্সট আহিলে 1 নম্বৰ কুৱেশ্যনটো সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয় তো সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতি কিয় হয় আমি এতিয়া উত্তৰটো কৰিম তো উত্তৰটো লিখিবা যে সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ হয় কাৰণ বক্ৰাকৃতি হ'লে শব্দ প্ৰেক্ষাগৃহৰ প্ৰতিটো চুকে কোণলৈ যাবলৈ সুবিধা হয় তো বক্ৰাকৃতি হ'লে কি হয় প্ৰতিটো চুকে কোণলৈ চাউণ্ডটো যায় তো সেইকাৰণে সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কৰা হয় তাৰ পাছৰ প্ৰশ্নাৱলী আহিলে অনুশীলনী আমি আলোচনা কৰিম তোমালোকে প্ৰথমতে প্ৰশ্নাৱলীখিনি ক্লিয়াৰ কৰি দিয়া প্ৰশ্নাৱলীৰ পৰা বহুতখিনি কুৱেশ্যন তোমালোকে পৰীক্ষাত আহে হাফ ইয়াৰলি হওক এনুৱেল হওক তো 1 নম্বৰ কুৱেশ্যন আহিলে শিহু জাহাজ এখনে নিৰ্গত কৰা ছনাৰ স্পন্দনৰ এটা সমুদ্ৰতলীৰ টিলা এটাত খুন্দা খাই 1.02 ছেকেণ্ডত উভতি আহিল যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 মিটাৰ পাৰ ছেকেণ্ড হয় তেন্তে টিলাটোৰ দূৰত্ব কিমান হ'ব আমি টিলাটোৰ দূৰত্ব আমি উলিয়াব লাগিব দিয়া আছে তোমালোকে যিখিনি দিয়া আছে তোমালোকে বহাই দিবা ঠিক আছে লুণীয়া পানীৰ শব্দৰ দ্ৰুতি v = বহাই দিবা ছনাৰ স্পন্দনে অতিক্ৰম কৰা দূৰত্ব = 2 × সমুদ্ৰতলীৰ গভীৰতা তাৰপিছত ব্ৰেকেটত লিখিবা 2d মানে হৈছে কি হৈছে তোমালোকে সমুদ্ৰতলীৰ গভীৰতা 2d = শব্দৰ দ্ৰুতি ইনটু সময় তাৰপিছত তোমালোকে মানটো বহাই দিবা যিটো মান পাইছোঁ তোমালোকে উত্তৰটো পাই যাবা ঠিক আছে এবাৰ আমি আহিছোঁ অনুশীলনী তো অনুশীলনী কুৱেশ্যনখিনি আমি ক্লিয়াৰ কৰি দিম প্ৰশ্নাৱলী গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ হৈছে প্ৰশ্নাৱলীখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু নিজৰ বহীখনত ভালদৰে লিখি ল'বা
তো প্ৰথমটো কোৱেশ্যন আহিছে শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় তো উত্তৰটো চাবা শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায় বিভিন্ন বস্তুৰ কম্পনৰ দ্বাৰা শব্দৰ উৎপত্তি হয় তো শব্দ কি ইয়াক কেনেদৰে উৎপন্ন কৰা হয় তোমালোকে সেই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে ভালদৰে লিখি ল'বা নেক্সট কুৱেশ্যনটো আহিলে 2 নম্বৰ কুৱেশ্যনটো শব্দৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু অনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা তো চিত্ৰটো তোমালোকে ভালদৰে চাই লোৱা মই স্ক্ৰীনত দেখাই দিছোঁ চিত্ৰটো তোমালোকে ভালদৰে আঁকি ল'বা যাতে তোমালোকে পৰীক্ষাত আহিলে ভালদৰে মনত ৰাখে আৰু তোমালোকে এইটো পেৰেগ্ৰাফটো লিখি ল'বা তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আহিলে শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা তো উত্তৰটো চাবা বায়ুৰুদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা ওলোমোৱা হ'ল এতিয়া বেলজাটোৰ বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি থোৱা হ'ল আৰু ছুইচ দিলে ঘণ্টাটোৰ শব্দ শুনিবলৈ পোৱা যায় এতিয়া পাম্পটো চলোৱাৰ লগে লগে বেলজাটোৰ ভিতৰৰ বায়ুখিনি লাহে লাহে নিষ্কাশন হৈ থকা অৱস্থাত একে প্ৰবাহে ঘণ্টাটোৰ মাজেৰে বৈ থকা স্বত্তেও ঘণ্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব আৰু কিছু সময় পিছত যেতিয়া বেলজাৰৰ ভিতৰৰ অতি কম পৰিমাণৰহে বায়ু অৱশিষ্ট থাকিব তেতিয়া অতিশয় আৰু সৰু শব্দহে শুনা যাব গতিকে ইয়াৰ পৰা প্ৰমাণ হ'ল যে শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় ঠিক আছে এই কুৱেশ্যনটো তোমালোকে ক্লিয়াৰ 3 নম্বৰ কুৱেশ্যনটো তাৰ পাছৰ কুৱেশ্যনটো আহিলে মানে ইয়াৰ এইটো যিটো ছবিটো এই ছবিটো তোমালোকে চাই ল'ব পাৰিবা এই ছবিটো ইয়াত লিখা আছে ছবিটো তোমালোকে লিখি ল'ব পাৰিবা আঁকি ল'ব পাৰিবা 4 নম্বৰ কুৱেশ্যনটো আহিলে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় তো শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় উত্তৰটো চাবা শব্দ তৰংগৰ মাধ্যমৰ কণাবোৰ সাম্য অৱস্থাৰ পৰা অগা পিছা কৰি দোলন কৰে এনে তৰংগৰ মাধ্যমৰ কণাবোৰ আন্দোলন অগ্ৰসৰ হোৱা দিশত সমান্তৰালভাৱে গতিশীল হয় সেইবাবে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় 4 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ 5 নম্বৰ কুৱেশ্যনটো চাবা অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা শব্দৰ তীক্ষ্ণতা চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে শব্দৰ মাত চিনাক্ত কৰিব পাৰা শব্দৰ তীক্ষ্ণতা চাৰিত্ৰিক বৈশিষ্ট্যৰ কাৰণে কুৱেশ্যন নম্বৰ 6 আহিলে বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয় কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেই ছেকেণ্ডৰ মানৰ পিছতহে হয় আৰু ঢেৰেকণিটো অলপ পাছত শুনা যায় মানে কি হয় বিজুলীটো তোমালোকে এতিয়া মাৰি দিলে কিন্তু যিটো চাউণ্ডটো অলপ পাছত শুনা যায় কিন্তু পোহৰটো আমি লগত দেখিবলৈ পোৱা যায় তো ইয়াৰ অৰ্থ এটাই যে আমি মানে কি হয় শব্দতকৈ পোহৰৰ যিটো স্পীডটো বেছি হয় শব্দটো পাওঁতে দেৰি লাগে কিন্তু তোমালোকে যিটো আমাৰ পোহৰটো আমি ছেকেণ্ডতে পাই যাম বিজুলীৰ পোহৰ দৃশ্যমান হোৱাৰ কিছু সময় পিছতহে ঢেৰেকণি শব্দ শুনা যায় কাৰণ শব্দ দুটি পোহৰ দুটিতকৈ কম তো এইটো মই তোমালোকক অলৰেডি কৈ দিছোঁ এতিয়া তাৰপিছত তোমালোকে 7 নম্বৰ কুৱেশ্যন চাবা 7 নম্বৰ কুৱেশ্যনৰ অংক তো অংককেইটা তোমালোকে চাই লোৱা আগৰ যিটো প্ৰশ্নাৱলী পাইছিলোঁ অংককেইটা সেইকেইটা অংকৰ সৈতে তোমালোকে ছেম টু ছেম হয় তোমালোকে গোটেইকেইটা চাই লোৱা 8 নম্বৰটো চাই ল'বা গোটেই অংককেইটা ছেম টু ছেম হয় গোটেইকেইটা অংক অলপ মানে ইটো মানে তোমালোকৰ এটা দিয়া নাথাকে তো সেইটো তোমালোকে কৰিবলগীয়া মানে এটা তোমালোকৰ যিটো সূত্ৰকেইটা পালে সেই সূত্ৰকেইটাৰ ভিতৰত এটা তোমালোকে দিয়া নাথাকে তোমালোকে বাকীখিনি উলিয়াব লাগে তাৰ পাছৰ কুৱেশ্যনটো আহিলে 10 নম্বৰ কুৱেশ্যনটো পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দ মানেনে ব্যাখ্যা কৰা তো প্ৰতিফলনৰ সূত্ৰ মানি চলে শব্দৰ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আপতিত আৰু প্ৰতিফলিত শব্দৰ দিশ দুটাই আপতন বিন্দুত প্ৰতিফলন পৃষ্ঠৰ সাপেক্ষে টনা অভিলম্বৰ লগত সমান কোণ উৎপন্ন কৰে আৰু এই তিনিওটা একেখন সমতলৰ তলতে কি হয় থাকে তো 10 নম্বৰ কুৱেশ্যনটো এইটোৱে তোমালোকে ভালদৰে লিখি ল'বা 11 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা 11 নম্বৰ কুৱেশ্যনটো দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয় ধৰা হওক শব্দৰ উৎস আৰু প্ৰতিফলন তোমালোকে এইটো কুৱেশ্যন চাই ল'বা আৰু 12 নম্বৰ কুৱেশ্যন চাবা 12 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা তো উত্তৰটো হৈছে শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ হৈছে 1 নম্বৰ চাবা ধ্বনিবৰ্ধক বা মেগাফল হৰ্ণ আদিৰ ব্যৱহাৰ এই যন্ত্ৰসমূহ নলী এটাৰ মূৰত সংলগ্ন শংকু আকৃতিৰ মুখ তৰংগৰ পোন প্ৰতিফলনে শব্দ তৰংগৰ অধিকাংশ উৎসৰ পৰা শ্ৰোতাৰ দিশত সঞ্চালিত কৰে 2 নম্বৰটো হৈছে ষ্টেথস্কোপৰ ব্যৱহাৰ চিকিৎসকে ষ্টেথস্কোপৰ সহায়ত ৰোগীৰ হৃদস্পন্দন পুনঃ প্ৰতিফলনৰ যোগেদি শুনে তো এই দুটা তোমালোকে ভালদৰে চাই লোৱা তো 12 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ তো মৰমৰ ষ্টুডেণ্টসকল আজি তোমালোকৰ এইটো পাৰ্ট ক্লিয়াৰ হৈছে শব্দ পাৰ্টটো তোমালোকে ভালদৰে গোটেইখিনি কুৱেশ্যন এনচাৰ ভালদৰে লিখি ল'বা আৰু পঢ়ি ল'বা এতিয়াই তোমালোকে ক্লিয়াৰ কৰি যোৱা যাতে পৰীক্ষাৰ সময়ত তোমালোকে ভালদৰে এবাৰ পঢ়িলেই মনত ৰখি যায় তো আজিলৈ ভিডিঅ'টো মানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা